রারি তুমি মধু রামরতি তোমার রাস রনে মাগো আময় লাভ গতি নারায়ণ 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 রারি তুমি মধু রামরতি ও তোমার রনে মাগো অমূল লাভ গতি কৃপা করা কৃপাময় কৃপার ঠাকুর তুমি বিনে সংসারত নাহি আন জন তুমি বিনে সংসারত নাহি আন জন নারায়ণ 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 আজ আমার পরম সৌভাগ্য ত্রিজগতৰ প্ৰতি যুগল শৰণ আমি লভিলো দৰ্শন হে প্ৰভু এই নিক্ষিত নাৰদৰ প্ৰণিপাত কৰিব গ্ৰহণ উঠা দেৱৰ্ষি প্ৰভু দেৱৰ্ষি অকলে অকলে গভীৰ চিন্তাত মগ্ন কিয় বা কৰিছে চিন্তা আমি জানো তাৰ কিবা সংভেদ প্ৰাণ প্ৰভু দেৱৰ্ষি প্ৰভু একে ভয়ংকৰ বিপদত পৰি ব্ৰহ্ম বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে নাৰায়ণ এই মাত্ৰ মহাকালে দিগল মহাকাল দেৱৰ্ষি মহাকালে দিগল মহাপলয়ৰ আগজাননী নাৰায়ণ আগন্তুক মহাপলয়ত ধ্বংস হৈ উঠিব এই সমস্ত পৃথিৱী নাৰায়ণ ভয়ংকৰ হৈ উঠিব অসুৰ যক্ষ ৰক্ষ আৰু দানৱ বাহিনী নাৰায়ণ নাৰায়ণ কিন্তু প্ৰভু দেৱৰ্ষি সেইবোৰকতো নিধন কৰিবলৈ আপোনাক কিমান সময় প্ৰয়োজন হ'ব দুষ্টক দমন আৰু শান্তকটো পালন কৰিবই লাগিব প্ৰভু দেৱৰ্ষি প্ৰভু তুমি কথাটো বৰ পাতলকৈ চিন্তা কৰিছা নাৰায়ণ ধ্বংস হৈ যোৱা পৃথিৱীখন পুনৰ গঢ় দিয়াটো কিন্তু ইমান সহজ নহয় দেৱৰ্ষি কিন্তু দেৱৰ্ষি প্ৰভু মহাকালে কৈ গ'ল এই মহাপলয়ৰ মাজত জীয়াই থাকিব এজন মহা ধাৰ্মিক নাৰায়ণ নাৰায়ণ অৱশ্যে
অৱশ্যে ঠিকেই প্ৰভু এই মহাপ্ৰলয় সময়ত কোনো কতো বাচি নাথাকিব কিন্তু প্ৰভু কোন সেই ধাৰ্মিক দেৱৰ্ষি প্ৰভু সপ্তদ্বীপৰ মহাধাৰ্মিক ৰাজা সত্যপদ জীয়াই থাকিব এই মহাপ্ৰলয়ৰ মাজত নাৰায়ণ নাৰায়ণ প্ৰভু জম্বুদ্বীপৰ ৰজা সত্যপদ মহাধাৰ্মিক তেওঁ দ্বাৰাই ধ্বংস হোৱা সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু বাৰু দেৱৰ্ষি প্ৰভু তোমাৰ সমে আলোচনা কৰি আমি বৰ তৃপ্তি অনুভৱ কৰোঁ গতিকে দেৱৰ্ষি প্ৰভু বিপদৰ সময়ত তোমাৰ উপদেশ আমাক দিবলৈ নাপাহৰিব আমি ভাবিছোঁ প্ৰভু এইবাৰ মহাধাৰ্মিক ৰাজা সত্যবতৰ দ্বাৰাই পৃথিৱীতে মোৰেই ধৰ্মৰ কৰিম প্ৰচাৰ নাৰায়ণ বাৰু যোৱা দেৱৰ্ষি প্ৰভু এই বাৰ্তা তুমি দেৱ আৰু নৰ সমাজৰ মাজত কৰাগৈ প্ৰচাৰ নিশ্চয় নিশ্চয় প্ৰভু তুমি দয়াৰ সাগৰ এই দুৰ্ভোগে নাৰদে তোমাৰ ঈশ্বৰ বিহনে কোনো কৰ্ম কৰা নাই এই সংসাৰত বাৰু প্ৰভু পুনশ্চবাৰ তব চৰণ ধৰি শিৰে তুলি লৈ নিজ কৰ্তব্যত মই সমগ্ৰ